আজি দিল্লীৰ নিচিনা জেগাত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখিবৰ বাবে দিল্লীৰবাসী ৰাইজে মাত্ৰ কেইদিনমানৰ কাৰণে ঝাৰু মাৰি পেলানি আপোনাৰ মানুহৰ মাজত সামূহিকভাৱে এটা উত্তেজনা সৃষ্টি কৰি চৰকাৰ গঠন কৰা আপ নামৰ দলটিক লগতে কেজৰিৱালক যি আন্না হাজাৰীৰ ভৰিত ধৰি পেলানি আপোনাৰ ৰাজনীতিলৈ আহিছিল সেই আন্না হাজাৰীৰ সেই অৰবিন্দ কেজৰিৱালক আজি দিল্লীবাসী ৰাইজে উফৰাই দিছে। এয়া বিজেপিৰ বাবে এক বৃহৎ জয়। আৰু এটা দেখিছে যে এটা বিগ জোৰো মাৰি পুনৰ হেট্ৰিক অৰ্জন কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দল সক্ষম হৈছে। ইও কি বুজায় যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ভাৰতবাসীৰ যি আস্থা আৰু বিশ্বাস, বিশেষকৈ দিল্লীৰ দৰে শিক্ষিত দিল্লীবাসীৰ যি আস্থা আৰু বিশ্বাস, এই আস্থা আৰু বিশ্বাসৰ প্ৰভাৱ 2024 অসমত দেখিবলৈ পাব। তাৰ লগতে যোৱা সমাগত সময়ত যি পঞ্চায়ত নিৰ্বাচন হ'ব, এই পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছ ধূলিচ্যুত হৈ যাব। আজি কংগ্ৰেছে কি কৰি আছে, যি সময়ত কংগ্ৰেছ হাৰিছে, বিগ জিৰ' লৈ আছে, তেখেতলোকে অসম কংগ্ৰেছে ভূপেন বৰাৰ ঘৰত ভূপেন বৰাৰ দেউতাকৰ নামত কিবা আপোনাৰ ৰাজহুৱা ভৱন আধাৰশিলা কৰিবৰ বাবে 2-3জন সাংসদক লগত লৈ ভূপেন বৰাৰ ঘৰত ইয়াত বহি আছেহি। আৰু যি সময়ত এতিয়া আহি আছে আমাৰ অসমৰ আটাইতকৈ দ্বিতীয়টো জনগোষ্ঠী মিচিং জনগোষ্ঠী, এই মিচিং জনগোষ্ঠীৰ এই পৰম্পৰাগত আলি আই লৃগাঙক লৈ যুৱ কংগ্ৰেছে যি আলি আই লৃগাং পাতি তালৈ গৌৰৱ গগৈ কানি আলি আই লৃগাংটো যে যুৱ কংগ্ৰেছৰ অনুষ্ঠান এনেকুৱা এটা ইয়াত পৰিণত কৰিব বিচাৰিছিলে। আৰু সেই বিচৰাৰ বাবে আপোনালোকে গম পাইছে যে মিচিং জাতীয় সংগঠনবিলাকেও ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ প্ৰতি তেওঁলোক অতি নৰম পন্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। এইটো আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে গম পাইছোঁ। গতিকে অসমৰ ৰাইজে কংগ্ৰেছক এই মুহূৰ্তৰ সৰ্বতোভাৱে ত্যাগ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অধিক শক্তিশালী হৈ আগুৱাই যাব। এই নিৰ্বাচনে অসমবাসীৰ ৰাইজত তেনেকুৱা এটা প্ৰভাৱ পেলাব বুলি আমি আশাবাদী। জনসাধাৰণতে গোটেই ভাৰতবৰ্ষক এটা উপহাৰ আজি প্ৰদান কৰিলে যে আমি যোৱা 27 বছৰৰ পৰা এই অপেক্ষাত আছিলোঁ যে দিল্লীত আমাৰ ভাৰতীয় জনতা পাৰ্টি এখন চৰকাৰ গঠন কৰাৰ। আজি দিল্লীৰ জনসাধাৰণে এই আমাৰ যি আশা আছিল যোৱা 27 বছৰৰ, এই আশাক তেওঁলোকে আমাক উপহাৰ হিচাপে প্ৰদান কৰিছে। যোৱা চৰকাৰখনৰ আচলতে যিবোৰ কাম কাজ তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কেজৰিৱাল চৰকাৰে, এটা প্ৰতিশ্ৰুতিও তেওঁলোকে ৰাইজক প্ৰমাণ কৰি দেখুৱাব নোৱাৰাৰ বলতেই আজি দিল্লীৰ জনসাধাৰণে তেখেতসকলক এই দিল্লীৰ শাসনৰ পৰা উফৰাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক আগস্থান দিছে। আমিও আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন কৰ্মী হিচাপে যে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে অনাগত দিনত দিল্লীৰ জনসাধাৰণে যি আশা মনত পুহি লৈ পেলাই আমাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিছে, আমাৰ দলে সম্পূৰ্ণ আশা তেওঁলোকে যেনেধৰণে আশা কৰিছে আশাসমূহ পূৰণ কৰিবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।